Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ যোনটো OMR বেসড ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'বলৈ গৈ আছে সানডে পৰহিলে 23rd of February 2025 সো তাৰ কাৰণে এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ কাৰণে এখন মই মক মডেল সলভ পেপাৰ বনাইছিলো তাৰে আজি মক মডেল সলভ পেপাৰখনৰ জেনাৰেল ষ্টাডিজ এণ্ড ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ৰুলছৰ টোটাল 25টা কুৱেশ্যনছ ডিসকাস কৰিম ঠিক আছে আৰু এই কুৱেশ্যন পেপাৰখন যোনখন মই ডিসকাস কৰিম হেখন 50 रुपीसত अवेलेबल আছে আপোনালোকে মোৰ পৰা ল'ব পাৰে লাষ্ট মিনিট নিজে টেষ্ট কৰিবৰ কাৰণে সো ইয়াতে কোনবাই যদি ল'ব বিচাৰে এই পেপাৰখন সো এই পেপাৰখন যদি ল'ব বিচাৰে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 তাতে জাস্ট মেছেজ কৰি জনাওক যে মোক এনফোৰ্সমেন্ট ইন্সপেক্টৰ মোক পেপাৰখন লাগে বুলি মই লগে লগে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গুটেই পেপাৰখন নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব ঠিক আছে তাৰ উপৰি বাকি মই যোৱাকালি instructions to candidates for eta video banaisilu APSC enforcement inspector related tate moi video tut eta point thaki goisile thik ase moi he point to apnalok ebar koi disu yate je 3 number point to dia ase bring this e-admission certificate printout along with original photo identity card and black blue ballpoint pen in each session to secure admission to the examination hall e-admission certificate must be preserved till declaration of the final results ঠিক আছে সো ইয়াতে মই কৈছিলো যে e-admission certificate বা admit card খন লাগিব original লগতে কি বুলি কয় black blue ball point pen টো লাগিব পেনও লাগিব কিন্তু কথাটো হল যে ইয়াতে ফটো আইডেন্টিটি কাৰ্ডও আপোনালোকে এখন লৈ যাব লাগিব ঠিক আছে ফটো আইডেন্টিটি কাৰ্ড মানে original photo identity card লৈ যাব লাগিব তাতে আপোনালোকে জেৰক্স কৰিব নালাগে পেন কাৰ্ডে হক বা ড্ৰাইভিং লাইসেন্স পাসপোৰ্ট ভোটাৰ আইডি আধাৰ কাৰ্ড IDs issued by government departments PSUs education institutions ইয়াৰ ভিতৰত যিকোনো এখন ফটো আইডেন্টিটি কাৰ্ড আপোনালোকে লৈ যাব পেন কাৰ্ডখন এটাকে ষ্টেণ্ডাৰ্ড কাৰ্ড হয় পেন কাৰ্ডখন আপোনালোকে লগত এক্সামিনেশ্যন চেণ্টাৰলৈ লৈ যাব তাতে গেটত পেন কাৰ্ডখন আপোনালোকৰ চাব বিচাৰিব এডমিট কাৰ্ডৰ লগত মিলাব বিচাৰিব ঠিক আছে নাম নেম ফাদাৰ্স নেম কি বুলি কয় আপোনালোকৰ পাসপোৰ্ট সাইজ ফটো হেখিনি বস্তু পেন কাৰ্ডৰ বা ইয়াৰ ভিতৰত যোনখন আছে আৰু যিকোনো ফটো আইডেন্টিটি কাৰ্ড ইয়াৰ ভিতৰত যিকোনো এখন লৈ যাব হেখনৰ লগত মিলাই ল'ব ঠিক আছে এই পইণ্টটো মই আপোনালোকক যোৱাকালি ক'বলৈ পাহৰিলো হেতু বস্তু আপোনালোকে ইয়াতে নোট কৰি লওক হেতু বস্তু ইম্পৰ্টেন্ট হয় এতিয়া হৈ গলো ভিডিঅ'টোলে এতিয়া মই ইয়াতে আজিৰ ভিডিঅ'টোত এই যোনখন মক পেপাৰ আছে তাৰে 25টা কুৱেশ্যন স্পেশালি ডিসকাস কৰি দিম আৰু আপোনালোকে মক পেপাৰখন ল'ব বিচাৰিলে মোৰ WhatsAppত মেছেজ কৰক ঠিক আছে তেতিয়া আপোনালোকে ল'ব পাৰিব 50 रुपीसত अवेलेबल আছে আপোনালোকে লাষ্ট মোমেন্ট এক্সাম সিনাৰিও এটা নিজে টেষ্ট কৰি চাব পাৰিব সো ফাৰ্স্ট কোৱেশ্যন টু হুইচ অফ দি ফলোইং ইজ আ ট্ৰু এবাউট দি নেশনাল সোলাৰ মিশনৰ ভিতৰত ভিত্তিত ইয়াৰ ভিতৰত কোনটো ষ্টেটমেন্ট ট্ৰু হয় বুলি সুধিছে প্ৰথম ষ্টেটমেন্টটো আ গোল অফ ইনক্ৰিজিং প্ৰডাকশন অফ ফটোভোল্টিক্স টু 1000 মেগাৱাট পাৰ ইয়াৰ number 2 statement increasing the use of solar thermal technologies in urban areas industry and commercial establishments 3 number point to a goal of deploying at least 1500 megawatt of solar thermal power generation select the correct answer using the codes given below ঠিক আছে এটা correct answer to option A 1 and 2 only ঠিক আছে option A to correct হ'ব মানে option A a goal of increasing production of photovoltaics to 1000 megawatt per year or increasing the use of solar thermal technologies in urban areas industry and commercial establishments ঠিক আছে এই দুটা স্টেটমেন্ট কারেক্ট হ'ব কিন্তু স্টেটমেন্ট 3 to a goal of deploying at least 1500 megawatt of solar thermal power generation এটো স্টেটমেন্ট ভুল ঠিক আছে অপশন এটো হ'ব 1 and 2 only correct statement ঠিক আছে নেক্সট তো হৈ গল the kartavya path in New Delhi connects Raisina Hills with the India Gate which was where the previous names of the Kartavya Path ঠিক আছে Kartavya Path বুলি যোনটো নিউ দিল্লীত আছে যোনটো ৰাইসিনা হিলছক ইন্ডিয়া গেটৰ লগত কানেক্ট কৰিছে ৰাইসিনা হিলছ মানে আমাৰ যোনটো ৰাষ্ট্ৰপতি ভৱন আছে সেই Kartavya পথৰ ৰিসেন্টলি নামবিলাক চেঞ্জ কৰিছে প্ৰিভিয়াস নাম ইয়াতে ইয়াৰ ভিতৰত কোনটো প্ৰিভিয়াস নেম আছিল হেতু সুধিছে প্ৰথমটো হল জনপথ 2 number tol Kingsway 3 number tol Queensway 4 number tol Rajpath select the correct option using the codes given below ঠিক আছে ইয়াৰ ভিতৰত কোনটো correct option সুধিছে এটা correct answer টো হ'ব option B ঠিক আছে 2 and 4 ঠিক আছে Kingsway আৰু Rajpath এই দুটাই নাম আছিল আগতে কৰ্তব্য পথৰ প্ৰিভিয়াস নেম এই দুটা আছিল Kingsway আৰু Rajpath Queensway বা Janpath নাছিল Kingsway আৰু Rajpath 2 and 4 option B will be the correct answer 2 and 4 আছিল প্ৰিভিয়াস নাম কি আছিল বুলি হৈছে কৰ্তব্য পথ কৰ্তব্য পথৰ প্ৰিভিয়াস নাম কি আছিল বুলি সুধিছে এতিয়া বৰ্তমান কৰ্তব্য পথ হয় কৰ্তব্য পথৰ previous name to hold Kingsway or Rajpath. Option B will be the correct answer 2 and 4. Next to hegol POSAN stands for POSAN to full from ki hoy POSANor yate option kita dia ase option PMs over
overarching scheme for health nourishment, PM's overarching scheme for health and nutrition, PM office scheme for holistic nourishment, PM's overarching scheme for holistic nourishment. So yata correct answer to option D. ঠিক আছে, POSAN stands for PM's মানে Prime Minister's overarching scheme for holistic nourishment. ঠিক আছে, option D will be the correct answer. Next to Eagle, recently March 2024, one of the following city halls came into news for a brutal terrorist attack killing several people during a music concert. Select the correct name of the hall from below. ঠিক আছে, so ইয়াতে সুধিছে যে March 2024, recently March 2024 এটো এটা কারেন্ট এফেয়ার্সৰ কোৱেশ্চন হয়। এটা সিটি হলত ব্ৰুটেল টেৰৰিষ্ট এটেক হ'ল, য'ত বহুতখিনি মানুহ তাতে কিল কৰা হ'ল, মাৰা হ'ল। ঠিক আছে, এটা মিউজিকেল কনচাৰ্ট চলি থাকোঁতে সেই সিটি হলটোৰ নাম কি আছিলে? অপশ্যনকেইটা আছে ক্ৰকাছ সিটি হল, নাম্বাৰ 2 কোৰ্ট্ৰিজেক সিটি হল, মস্কো সিটি হল, ৱাৰ্ছো সিটি হল। ঠিক আছে, এটা কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। ঠিক আছে, ক্ৰকাছ সিটি হল। ইয়াতে মস্কো হয়, ৰাছিয়াৰ কেপিটেল মস্কোত আছিলে ক্ৰকাছ সিটি হল, তাতে ব্ৰুটেল টেৰৰিষ্ট এটেক এটা হৈছিলে ক্ৰকাছ সিটি হল। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5 who has been honored with the অসম বৈভৱ এৱাৰ্ড in 2024? আমাৰ ষ্টেটৰ এইটো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয়, অসম বৈভৱ এৱাৰ্ড। 2024 বৰ্ষত অসম বৈভৱ এৱাৰ্ড কাক দিয়া হৈছিলে? ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰঞ্জন গগৈ। ঠিক আছে, ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাষ্টিছ আছিলে, তেওঁক এই অসম বৈভৱ এৱাৰ্ডটো 2024 দিয়া হৈছিলে। Question number 6 which of the following is true about the classical languages of India? ইয়াৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় ক্লাছিকেল লেংগুৱেজেছৰ ক্ষেত্ৰত? অপশ্যন প্ৰথম ষ্টেটমেণ্টটো হ'ল India has 11 classical languages. 2 নম্বৰটো হ'ল the Indian government established the category of classical language in 2004. Tamil was the first language to be designated as a classical language of India. Recently, the Indian government has approved classical language status to Assamese, Bengali, Marathi, Pali and Prakrit. ঠিক আছে, সিলেক্ট দি কাৰেক্ট এনচাৰ ইউজিং দি কোডছ গিভেন বিলো। চ' ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, অল অফ দি এবভ। ইয়াৰ ভিতৰত ক্লাছিকেল লেংগুৱেজৰ ক্ষেত্ৰত কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট বা ট্ৰু বুলি সুধিছে, তেতিয়াহ'লে গোটেইকেইটা ষ্টেটমেণ্টে ট্ৰু হয়। ইণ্ডিয়াত টোটেল 11টা ক্লাছিকেল লেংগুৱেজেছ আছে, আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে ক্লাছিকেল লেংগুৱেজ কেটেগৰীটো 2004 বৰ্ষত এষ্টাব্লিছ কৰিছিলে, আৰু তামিলটো প্ৰথম লেংগুৱেজ যোনটো ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি দিয়া হৈছিলে, ডেজিগনেট দিয়া হৈছিলে ভাৰতত। আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে ৰিচেণ্টলি টোটেল 5টা ভাষা ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ দিছিলে, আছামিজ, বেংগালী, মাৰাঠী, পালি আৰু প্ৰাকৃত। ঠিক আছে, এই 5টা ভাষা ক্লাছিকেল লেংগুৱেজ ষ্টেটাছ দিছিলে। ঠিক আছে, অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। ঠিক আছে, নেক্সটটো আহি গ'ল হুইচ অফ দি ফলোয়িং ইজ আৰ ট্ৰু এবাউট দি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন ইণ্ডিয়া। ঠিক আছে, ইয়াতে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ক্ষেত্ৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট বুলি সুধিছে, ট্ৰু বুলি সুধিছে? ইয়াতে প্ৰথম ষ্টেটমেণ্টটো হ'ল দেয়াৰ আৰ 43 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ ইন ইণ্ডিয়া। নাম্বাৰ 2, কাৰেণ্টলি মহাৰাষ্ট্ৰ হেজ দি হাইয়েষ্ট নাম্বাৰ অফ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ এমং অল দি ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া। Number 3, recently the Moidams of the Ahom dynasty was officially declared as the 43rd UNESCO World Heritage Site of India. ঠিক আছে, আৰু 4 নম্বৰটো ৰিচেণ্টলি দি 46th session of the World Heritage Committee was held in New Delhi, India. Select the correct answer using codes given below. So the correct answer to option D. ঠিক আছে, all of the above. গোটেইকেইটা ষ্টেটমেণ্টে কাৰেক্ট হয় যদি আমি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়াৰ ক্ষেত্ৰত যদি আমি কনচিডাৰ কৰোঁ। টোটেল 43টা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে ইণ্ডিয়াত, আৰু মহাৰাষ্ট্ৰত আটাইতকৈ হাইয়েষ্ট নাম্বাৰ অফ ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে যদি আমি ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ কম্বাইনকৈ কনচিডাৰ কৰোঁ। আৰু ৰিচেণ্টলি আহোম ডাইনেষ্টিৰ মৈদামখিনিক চৰাইদেউৰ যোনখিনি মৈদামছ আছে সেইখিনিক 43rd ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডেজিগনেট কৰা হ'ল, ডিক্লেয়াৰ কৰা হ'ল। আৰু 4 নম্বৰ পইণ্টত যোনটো আছিলে 46 ছেশ্যন ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 ছেশ্যনটো ৰিচেণ্টলি নিউ দিল্লী ইণ্ডিয়াত অনুষ্ঠিত হৈছিলে, মানে যোৱা বছৰ হৈছিল আৰু। ঠিক আছে, অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 8, দ্য আছাম গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু চেলিব্ৰেট বীৰ ৰাঘৱ মৰাণ দিৱস এনুৱেলি অন হুইচ ডেট? অসম গভৰ্ণমেণ্টে ৰিচেণ্টলি এটা কি বুলি কয় ইনিচিয়েটিভ লৈছিলে যে বীৰ ৰাঘৱ মৰাণ দিৱস এনুৱেলি কোনটো ডেটত চেলিব্ৰেট কৰিব। চ' এইটো গভৰ্ণমেণ্ট হলিডে থাকিব। এটা কাৰেক্ট এনচাৰটো অপশ্যন চি। ঠিক আছে, 19 নৱেম্বৰ। ঠিক আছে, অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। 19 নৱেম্বৰত অসম গভৰ্ণমেণ্টে বীৰ ৰাঘৱ মৰাণসকলৰ এজন বীৰ হয়, বীৰ ৰাঘৱ মৰাণ দিৱস প্ৰত্যেক বছৰে অনুষ্ঠিত কৰিব বা চেলিব্ৰেট কৰিব, আৰু লগতে সেইদিনাখন গভৰ্ণমেণ্ট হলিডে থাকিব। 19th কি বুলি কয় আপোনালোকৰ 19 নৱেম্বৰ উইল বি দি কাৰেক্ট এনচাৰ। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 9, চিলেক্ট দি কাৰেক্ট ষ্টেটমেণ্ট। ঠিক আছে, দি হটি মোমেণ্ট ইজ নেম আফটাৰ দি হটি ট্ৰাইব ডেট লিভছ ইন নৰ্দাৰ্ণ কুৱেইট। ষ্টেটমেণ্ট 2, দ্য হটি মোমেণ্ট ইজ নেম আফটাৰ দি হটি ট্ৰাইব ডেট লিভছ ইন নৰ্দাৰ্ণ চাউথ আৰবিয়া।
Option C, the Houthi movement is named after the Houthi tribe that lives in northern Yemen. The Houthi movement is named after the Houthi tribe that lives in northern Iraq. ঠিক আছে ইয়াতে কারেক্ট আনসাৰটো হ'ব অপশ্যন সি ঠিক আছে the Houthi movement is named after the Houthi tribe that lives in northern Yemen ঠিক আছে northern Yemenৰ এটা ট্ৰাইব হয় Houthi ট্ৰাইব হয় এতিয়া বৰ্তমান তেওঁলোকক কিন্তু ডেজিগনেটেড টেৰৰিষ্ট হিচাপে ঘোষণা কৰা হৈছে ইউনাইটেড নেশ্যনে ঠিক আছে সো ইজৰাইল হামাছৰ ৱাৰৰ মাজত Houthিৰ নামটো আপোনালোকে শুনিছিলে ইয়েমেনৰ পৰা So, it will involve option C will be the correct answer for question number 9. Next, in regard to the Assam model of Mission Amrit Sarovar, consider the following statements. So, Homer Junto Amrit Sarovar, Mission Amrit Sarovar model asile, Assam model to asile, you have to consider statements. Tarpisat apnalokor statements kita koi disu. It aims to complete 100 Amrit Sarovars in every district of Assam. It aims to generate assets through pisciculture, horticulture, and plantation. It is an convergence mode with the fishery department. It is on convergence mode with the fishery department and rural development department Assam. How many statements given above are correct? So the correct answer to option B 2 and 3. Statement 2 or 3 to correct. Statement 1 to no. It aims to complete 100 Amrit Sarovars in every district of Assam. So 100 no. Option 1 to statement 1 to correct no. Statement 2 it aims to generate assets through pisciculture, horticulture or plantation. It to correct. Or statement 3 to junto say it is on convergence mode with the fishery department and rural development department Assam. Yate etu correct statement hoy. Thik ase option B will be the correct answer for question number 10, 2 and 3 only. Question number 11, the hurricane that struck the parts of Caribbean, the Yucatan Peninsula and the Gulf Coast of the United States in early July 2024 was at a hurricane mane hagoriya dhumuha hagoriya bota tate ketaman Caribbeanor kisuman onkho logote Yucatan Peninsula aru Gulf Coast United States or Gulf Coast hit korisile July 2024 he hurricane tor naam ki hudise answer to option D hurricane ki boli koi 11 or no sorry option A hobo thik ase hurricane Beryl thik ase option A will be the correct answer for question number 11. Question number 12 thik ase question number 12 bole aisu the development of the Ma Kamakya access corridor at Guwahati is an infrastructure project under so Ma Kamakya access corridor junto develop korar khetrot government initiative loise hetu infrastructure project to car under ahe to yata correct answer to option C PM divine scheme thik ase option C will be the correct answer PM divine scheme or under Ma Kamakya access corridor to Guwahati Ma Kamakya access corridor to infrastructure project or development or khetrot PM divine scheme or under ahe option C will be the correct answer for question number 12. Question number 13 la so which countries which occupies the first 3 positions in terms of medal obtained in the Paris Olympics 2024 are Paris Olympic 2024 kun tinikhon countries e top 3ta position occupy korise eta correct answer to option C United States China aru Japan thik ase United States China aru Japan e top 3ta position occupy korise Paris Olympic 2024 thik ase jodi ami medal or terms of consider koru option C will be the correct answer for question number 13. Question number 14, Bhaskarabda, which has been added to the official calendar of the government Assam is counted from. So, Bhaskarabda boli junto official Assam government official calendar add kora hoise, hetu ketia pa count kora hoise. So, correct answer to option A, the date of ascension of Bhaskar Burman. ঠিক আছে Bhaskar Burman যেতিয়া নিজৰ ৰাজ্যভাৰ সম্ভালিছে লৈছিলে তেতিয়াৰ পৰা ভাস্কৰাব্দটো আৰম্ভ হৈছিল ভাস্কৰাব্দ এটা পিৰিয়ডৰ মানে নামত এটা ক্যালেন্ডাৰ পিৰিয়ডৰ কথা কৈছে অফিচিয়েল ক্যালেন্ডাৰ অফ দি গভৰ্ণমেণ্ট আসামটো ভাস্কৰাব্দটো ইয়াতে এড কৰা হৈছে আৰু কাউন্ট কৰিব দি ডেট অফ ascension of Bhaskar Burman ঠিক আছে Bhaskar Burman option A will be the correct answer for question number 14. Question number 15 la isu who amongst the following has been awarded the Gyanpith award in 2024 ইয়াৰটা কোনজনক 2024 বৰ্ষৰ Gyanpith award দিয়া হৈছিল সো এটা কারেক্ট আনসার হ'ব অপশন A গুলজাৰ ঠিক আছে গুলজাৰক 2024 Gyanpith award দিয়া হৈছিল. Question number 16 এতিয়া transport and traffic rules কিছুমান questions লৈ আহিছো near a pedestrian crossing when the pedestrians are waiting to cross the road you should ঠিক আছে এটা কারেক্ট আনসার তো হ'ব option C stop the vehicle and wait till the pedestrians cross the road and then proceed ঠিক আছে এটা যদি pedestrian crossing ৰ ওচৰতে যাও বা zebra marker ওচৰত যদি যাও তেতিয়া হলে pedestrians বিলাক যেতিয়া ওয়েট কৰি থাকে ৰাস্তাটো ক্ৰস কৰিব কাৰণে আমি যেতিয়া গাড়ী এখন লৈ যাও তেতিয়া কি কৰিব লাগে সো এটা কারেক্ট আনসারটো অপশন C প্ৰথমতে আমি গাড়ীখন ৰখাম তাৰ পিছত ওয়েট কৰিম pedestrians কিনে যাতে ৰাস্তাটো সেফলি ক্ৰস কৰে তাৰ পিছত আমি আগুৱাই যাম ঠিক আছে সো pedestrianer safety টো ইম্পৰ্টেন্ট হয় pedestrian crossings বিলাকত অপশন C will be the correct answer for question number 16. Question number 17 la isu the validity of
The validity of a PUCC pollution under control certificate is, so PUCC মানে pollution under control certificate or PUCC full form হৈ গল pollution under control certificate. So তাৰে validity কিমান থাকে? So ইয়াটা correct answer to option is 6 months. ঠিক আছে, যদি আপোনালোকে এখন নতুন গাড়ী কিনে শ্বৰুমৰ পৰা উলিয়াই আনে তেতিয়াহলে সেই গাড়ীখনৰ লগতে factory fitted pollution under control certificate এখন আপোনালোকে পাই যায়. So সেইখনৰ কিন্তু validity 1 year থাকে আৰু সেই এবছৰৰ পিছত যেতিয়া আপোনালোকৰ গাড়ীখন এবছৰ পুৰণা হৈ যায় তেতিয়া আপোনালোকে কিন্তু ছমাহৰ মূৰে মূৰে পলিউশন আন্ডাৰ কন্ট্ৰোল সাৰ্টিফিকেটখন প্ৰত্যেকবাৰে ছমাহৰ মূৰে মূৰে আপোনালোকে ৰিনিউ কৰিবলগীয়া হয় ঠিক আছে ইয়াতে নতুন গাড়ীৰ ক্ষেত্ৰত কোৱেশ্চন নুখুদে ইয়াতে পুৰণা গাড়ী এবছৰ পুৰণা গাড়ীৰ ক্ষেত্ৰতে সুধিব ফেক্টৰী ফিটেড পলিউশন কন্ট্ৰোল সাৰ্টিফিকেটখন ইয়াতে কনসিডাৰ নকৰে কোৱেশ্চনত সো হেতু কাৰণে ইয়াতে কাৰেক্ট আনসাৰটো অপচন এ 6 মান্থস ঠিক আছে অপচন এ উইল বি দি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 17 হোৱাট ডাজ দিস ট্ৰাফিক সাইন মিন ঠিক আছে এই ট্ৰাফিক সাইনটোৱে কি মিন কৰিছে ইয়াতে কাৰেক্ট আনসাৰটো অপচন এ ষ্টিপ এসেন্ট ঠিক আছে অকমান স্লোপি আছে অকমান হিলি ষ্টিপ আছে অকমান উখ ৰাস্তাটো অলপ উখ ষ্টিপ এক্সেন্ট এটা ইয়াতে স্পেসিফাই কৰিছে ঠিক আছে মিন কৰিছে এই ট্ৰাফিক সাইনটো অপচন এ উইল বি দি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 18 Question number 19 লাই so what does this traffic sign mean এই traffic sign টোৱে কি মিন কৰিছে এটা কাৰেক্ট আনসাৰ অপচন এ narrow road ahead ঠিক আছে ৰাস্তাটো লাহে লাহে ঠেক হৈ গৈ আছে narrow road ahead বুলি এই সাইনটোৱে মানে আপোনালোকক বুজাইছে ঠিক আছে মিন কৰিছে Question number 20 the validity of a learner's license in India is for ভাৰতবৰ্ষত learner's license or validity কিমান ইয়াতে কাৰেক্ট আনসাৰটো অপচন সি 6 months ঠিক আছে learner's license এখন যেতিয়া ইস্যু কৰে তেতিয়া ছমাহলৈকে ভ্যালিডিটি থাকে আপোনালোকে ছমাহৰ ভিতৰত কি বুলি কয় লাৰ্নাৰ্স লাইসেন্সখন কি বুলি কয় ৰিনিউ কৰিবটো নোৱাৰি লাৰ্নাৰ্স লাইসেন্সখনৰ পৰা আপোনালোকে মে লাইসেন্সৰ কাৰণে পৰীক্ষা দিব পাৰে টেষ্ট দিব পাৰে ঠিক আছে অপচন সি উইল বি দি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 21 হোৱাট ইজ দি মিনিমাম এজ ফৰ অবটেইনিং ড্ৰাইভিং লাইসেন্স ফৰ ট্ৰান্সপোৰ্ট ভেহিকলছ ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত ট্ৰান্সপোৰ্ট ভেহিকলছৰ ক্ষেত্ৰত ড্ৰাইভিং লাইসেন্স অবটেইন কৰাৰ মিনিমাম বয়স কি এটা কাৰেক্ট আনসাৰটো অপচন বি 20 ইয়াৰ্স ঠিক আছে 20 years to option B will be the correct answer. Any যদি আপোনালোকে যিকোনো ভেহিকলৰ যদি কথা কয় তেতিয়ালে 18 years ত আপোনালোকে লাইসেন্স পাই যায় কিন্তু যদি ট্ৰান্সপোৰ্ট ভেহিকলৰ কথা কওঁ তেতিয়ালে 20 years লাগিব option B will be the correct answer. Next হৈ গল if drunken driving is detected the driver is liable to be punished with so যদি কেনেবাকে ড্ৰাইভাৰজনে ড্ৰিংক কৰি পেলাই ড্ৰাইভ কৰিছে বুলি ডিটেক্ট হয় তেতিয়ালে ড্ৰাইভাৰজনৰ পানিশমেন্টটো কি হ'ব imprisonment which may extend to 6 months or 2000 as fine or both ঠিক আছে তেওঁৰ জেল হ'ব পাৰে imprisonment হ'ব পাৰে সমাহলৈকে imprisonment হ'ব পাৰে আৰু নহয়বা 2000 টকা ফাইন হ'ব পাৰে বা দুইটাই হ'ব পাৰে ঠিক আছে এতিয়া এটো মটৰ ভেহিকল এক্ট 1988 ৰ মতে এতিয়া যদি আসামৰ নতুন যদি মটৰ ভেহিকল এমেন্ডমেন্ট এক্টৰ কথা চাও তেতিয়ালে এই 2000 টো আজিকালি 10000 টকা হ'ল ঠিক আছে আপোনালোকে কোৱেশ্চনত মেনশন থাকিব বাৰু ইয়াতে মেনশন নকৰিলো কিন্তু কোৱেশ্চনত মেনশন থাকিব এটো নেক্সট হৈ গল কোৱেশ্চন নম্বৰ 23 What does this traffic sign mean? A traffic sign to কি mean করে এটা কারেক্ট আনসারটা অপশন বি A traffic sign to কি mean করে এটা কারেক্ট আনসারটা অপশন বি pedestrians crossing ahead ঠিক আছে pedestrians crossing ahead a traffic sign to mean করে অপশন বি will be the correct answer for question number 23 Question number 24 State government's power to control the road transport is provided in the Motor Vehicle Act 1988 under so state governmentor যোনটো road transport control কৰা power থাকে ঠিক আছে হেতু Motor Vehicle Act 1988 ৰ আন্ডাৰ কোনটো সেকশনত দিয়া হৈছে এটা কারেক্ট আনসাৰটো অপচন এ সেকশন 67 of the Motor Vehicle Act 1988 specifies that the state governments has the power to control the road transport ঠিক আছে option A will be the correct answer for question number 24 section 67 Question number 25 ola aiso eto last question azir under section 173 of the Motor Vehicle Act 1988 a person aggrieved by an award of the tribunal can prefer an appeal to so under section 173 of the Motor Vehicle Act 1988 as on person jodi kenebake tribunalor award eta pa aggrieve hoy bonchito hoy tetiale teo kak appeal koribo paribo so yata correct answer prefer an appeal to so yata correct answer to option B the high court ঠিক আছে so এখিনি আসলে কোৱেশ্চনস আৰু এই কোৱেশ্চন পেপাৰখন যদি ফুললি লাগে আপোনালোকে মোৰ পৰা লব পাৰে 50 रुपीसত अवेलेबल আছে আৰু এই কোৱেশ্চন পেপাৰখন লবৰ কাৰণে আপোনালোকে মই ভিডিওটোৰ ষ্টাৰ্টিংতে কৈছিলো এই WhatsApp নম্বৰটোত মেছেজ কৰি জনাব যে আপোনালোকক কোৱেশ্চন পেপাৰখন লাগে so মই কোৱেশ্চন পেপাৰখন দি দিম 50 रुपीस এটা পে কৰিলে আপোনালোকে কোৱেশ্চন পেপাৰখন পাই যাব আৰু এনফোৰ্সমেন্ট ইন্সপেক্টৰ যেটো পৰীক্ষা হবলে গৈ আছে পৰখিলে so আপোনালোকে এই কোৱেশ্চন পেপাৰখন লৈ নিজকে নিকি টেষ্ট কৰিব পাৰিব 9706557851 এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক যে আপোনালোকক এনফোৰ্সমেন্ট ইন্সপেক্টৰ মোক পেপাৰখন লাগে সো মই পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে গুটেই
কুৱেশ্যন পেপাৰখন আপোনালোকে উইথ এনচাৰ কিজ ঠিক আছে উইথ এনচাৰ কিজ এভেইলেবল আছে উইথ এনচাৰ কিজ আপোনালোকে নিজৰ হোৱাটছএপত পাই যাব ঠিক আছে PDF ফৰ্মেটত আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে কোৰ্চেছ এভেইলেবল আছে লাইক মই ক'লোৱে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ স্পেচিয়েল মক মডেল ছল্ভ পেপাৰ যোনখনৰ কথা এতিয়া ক'লোঁ 50 ৰুপিছত আৰু যদি ফুল কোৰ্চটো লয় সেইটো PDF ফৰ্মেটত এভেইলেবল আছে MCQ ফৰ্মেটত ফুল কোৰ্চ প্লাছ স্পেচিয়েল মক পেপাৰ যদি লয় 400 ৰুপিছত এভেইলেবল আছে আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু লগতে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত লগতে একাউণ্টেন্সি কোৰ্চ ছাবজেক্টও পাই যাব মেথছ আৰু ষ্টেটিষ্টিক্সৰ মেটেৰিয়েলছ নাই APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ফেজ 1 ফুল কোৰ্চ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2023 2024 দুটা বছৰ 2025ৰ জানুৱাৰী মাহটো আৰু 2025ৰ যিহেতু ফেব্ৰুৱাৰী মাহ চলি আছে ফেব্ৰুৱাৰী মাহ কমপ্লিট হোৱাৰ পিছত মাৰ্চত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব তো কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন কোৰ্চটোৰ মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু দুটা তিনিটা কোৰ্চ একেলগে ল'লে মানে 50% 60% হ'লেও আপোনালোকে ডিছকাউণ্ট পাই যাব ঠিক আছে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু লগতে মোৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থৈ দিয়া আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম